নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই বিজিত ৰাজবংশী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। এয়া চাওক ৰাতিপুৱা আমি মন্দিৰত যাবৰ কাৰণে ৰেডি, গা পা ধুই ল'লোঁ, ৰেডি হৈ আছোঁ অগ্নিনাভ বাবাক দৰ্শন কৰিবলৈ। চাই থাকিব ভিডিঅ'টো। এয়া চাওক আমি ভাড়া লোৱা ৰুমটোত মানে আৰু আহি গ'ল, এইটো নগাঁৱৰ পাৰ্টি হয়, বাছ লৈ আহিছে, তো আজি ইয়াতে থাকিব হেনো। এয়া চাওক আমি আহি পালোঁ মন্দিৰৰ সন্মুখত, এইফালে গেট খোলা নাই, গেট 8টাত খুলিব। তাৰপাছতে আমি পূজাৰ কাৰণে ভিতৰত দিবৰ কাৰণে সকলো লৈ ল'লোঁ, তেল ধূপ আৰু পানী গাখীৰ সেনেকৈ, বিশেষ বেলেগ একো ল'ব নালাগে আৰু সেইখিনিয়ে ল'লে হ'ল বাহিৰত। এইফালে বাবুক মোবাইলটো দি মই এবাৰ মন্দিৰৰ গেটৰ ফালে আগবাঢ়ি গ'লোঁ। চালোঁ ৰাতিপুৱাৰ টাইম, এয়া 8টা বাজিবৰ হোৱা নাই। আৰু ভিডিঅ'টো চাব আপোনালোকে সকলোৱে, কমেণ্টত লিখি দিব হৰ হৰ মহাদেৱ বুলি। এনেকৈ চাই থাকোঁতে লগ পালোঁ গুৰেশ্বৰৰ এজন। এয়া চাওক, তো ফাইনেলি বহু অপেক্ষা কৰিলোঁ, তাৰপাছত এয়া গেট খুলি দিলে। চাওক মানুহৰ ভিৰ, গেট খোলালৈকে একদম ঠেলা হেঁচা পূৰা, যেনে তেনে কিবাকৈহে সোমাইছোঁ আৰু আমি। এয়া চাওকচোন, বাবুক যে মাজত লৈছোঁ আৰু কিবাকৈ মানে বহুত ভিৰ, বহুত ঠেলা হেঁচা হোৱাৰ পাছত এয়া ভিতৰত সোমায়ে প্ৰথম মন্দিৰৰ যিটো ডাঙৰ ৰাজহুৱা বৰচাকি গছ আছে, তো তাত তেল ঢালিবৰ কাৰণে ৰখি আছোঁ। এয়া চাওক লাইন পাতি আছোঁ, মানুহৰ ভিৰ চাওক। এয়া চাওক বৰচাকি গছৰ আমি ওচৰ পাইছোঁহে। যিসকলে মানে মোৰ ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টোৰ পৰাই এটা আশীৰ্বাদ ল'লে হ'ল। এয়া চাওক, তো আমি তেল ঢালি এবাৰ মানে গাখীৰ আৰু পানী ঢালিবৰ কাৰণে শিৱলিংগত তাত লাইন পাতিছোঁ। মানে প্ৰত্যেকটো বেলেগ বেলেগ লাইন পাতিব লাগে। এতিয়া আমি শিৱলিংগত পানী ঢালিবৰ কাৰণে লাইন পাতি আছোঁ। গোটেইখিনি মানে দেখুৱাব নোৱাৰিম, মানে ঢালি থকা অৱস্থাত মানে কেমেৰাটো বেলেগক দিব নোৱাৰোঁ, এনেকৈ দেখাব নোৱাৰি আৰু। মানুহৰ ভিৰ যিহেতু বহুত, পিছফালে অপেক্ষা কৰি থাকে বহুত মানুহে। এবাৰ মই কেমেৰাটো ঘূৰাই দিছোঁ। এয়া মাজত যিটো খালী লাইন আছে ন, এইটো হ'ল মেইন মূৰ্তি দৰ্শন, অগ্নিনাভ বাবাৰ দৰ্শন। আৰু এইফালেদি আগত ছেকেণ্ড লাইনটোত আছে নিৰ্মালী। এইফালে বাইদেউ আহি গ'ল। এয়া চাওক, এই বাইদেউটো যে মন্দিৰ আৰম্ভ হোৱাৰ পৰাই মানে মোবাইলতহে চাই আছিলোঁ, ফেচবুকত চাই আছিলোঁ বা ইউটিউবত চাইছিলোঁ, আজি চকুৰ সন্মুখত দেখা পালোঁ বাইদেউগৰাকীক। এইটোৱে বাইদেউগৰাকীৰ ঘৰ, কাষতে লগতে মন্দিৰটো। আমি শিৱলিংগত মানে পানী ঢালিবৰ কাৰণে ওচৰ পাইছোঁ, ঢালি লওঁ, তাৰপাছত দেখাই আছোঁ মই বাকী। আকৌ নিৰ্মালীৰ কাৰণে লাইন পাতিব লাগিব। আমাৰ শিৱলিংগত পানী ঢালা হ'ল, তাৰপাছতে এতিয়া আহিলোঁ আমি মেইন মূৰ্তি দৰ্শন। এইফালে 1 2 3 4 5টা লাইন আছে, তো ইয়াতে এনেকৈ লাইন ধৰি মূৰ্তি দৰ্শন কৰিম আমি। এয়া চাওক মানুহৰ ভিৰ, পিনে বাবুই মাজত চেপেটা লাগি আছে পূৰা, পিছফালৰ পৰা ঠেলি থাকে। ফাইনেলি সম্পূৰ্ণ মূৰ্তি ঘূৰি নিৰ্মালী লৈ মূৰ্তি চাই পূৰা ওলাই আহিলোঁ। বহুত মানুহৰ ভিৰ, কঁকাল চকাল বিষ উঠি গৈছে, খাৰা হৈ দিনটো খাৰা হৈ আছোঁ। পানী খোৱা নাছিলোঁ, পানীয়ে বাহিৰত আহি খালোঁ। এয়া চাওক দোকানবিলাক বাহিৰত এনেকৈ পাতি ৰাখে। আৰু এয়াই মন্দিৰৰ পৰিৱেশ, ভাল লাগিল আহি। যিসকলে আহিম বুলি ভাবি আছে, আহিব এবাৰ, পূৰা মানে ধুনীয়া। মন্দিৰত সোমাই কিবা এটা ভাল লাগি যায়, ধুনীয়া পৰিৱেশ, মজা। কিবাকৈ আহিলোঁ মন্দিৰৰ পৰা, বহুত ভিৰ আজি সোমবাৰ, বহুত মানুহ। চাই থাকিব, এতিয়া সন্ধিয়া 8টা 15ত আছে, চুপাৰত যাম। চাব ভিডিঅ'টো শেষলৈ, বাই। আমি মানে ৰুমৰ পৰা সোনকালে ওলাই আহিলোঁ, তাত যিহেতু বেলেগ এটা পাৰ্টি আহিছিল বাছ লৈ কিনে, তো সিহঁতৰ কাৰণে ৰুমটো এৰাই দিলোঁ। এইফালে আমি গাড়ী ৰখি আছোঁ, আহি পোৱা নাই বৰ্তমান চুপাৰখন, আহিব। এয়া চাওক, ফাইনেলি আহি গ'ল। এয়া চাওক চুপাৰ, এইখন আগত ড্ৰিমৱে। এতিয়া যাম আৰু আহি পালে, বৰ্তমান এনেই 8টা 15ত আছিল চুপাৰখন, 8টা 15ত আহি পোৱাৰ কথা আছিল। অকণমান লেট মাৰিলে, 8টা 40 হৈ গ'ল, দেৰি হ'ল। তথাপিও একো নাই বাৰু, ৰাতিপুৱা পামগৈ ISBT। চাই থাকিব। এয়া চাওক, ৰাতি বাজিল 2টা, আহি পালোঁ জখলাবান্ধা। এইফালে আমাৰ বাছখন, এইফালে হোটেলৰ সন্মুখত ৰখাই দিলে, কিবা এটা খাই লওঁ, খাই কেনে আকৌ যাত্ৰা আমাৰ আৰম্ভ হ'ব। এইখনে আমাৰ বাছ হ'ব। আমি লৈ ল'লোঁ ৰুটি, যিহেতু 2টা বাজিল আৰু এতিয়া ভাত চাত নাখাওঁ। ৰুটি আৰু বাবুৰ কাৰণে 1 প্লেট চিকেন।
এয়া ৰাতিপুৱা 5:30 ISBTৰ নজাৰা। তো যাওঁ এতিয়া ৰাস্তালৈ, মেইন ৰাস্তালৈ, তাৰ পৰা গাড়ী লৈ ঘৰ যাম আৰু। আজি বহুত ঠাণ্ডা দিছে ইফালে। আমি গোৰেশ্বৰ আহি পালোঁ। গোৰেশ্বৰৰ পৰা এখন টমটম লৈ ঘৰ ফালে গৈ আছোঁ। এনেই কুঁৱলী বহুত, আজি কুঁৱলী বহুত পৰিছে। তো যিসকলে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰিব। হৰ হৰ মহাদেৱ, জয় অগ্নিনাভ বাবা।